নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ VKNIL স্কুল অফ নাৰ্ছিং নুমলীগড়ৰ নতুন নটিচ এখন আহিছে নটিচ ফৰ ৰিচিডিউল অফ ডেটস 25/9/2024 তো এইটো তাৰিখত আহিছে কিন্তু শো কৰা নাছিলে যোৱা কালি তো আমি আজি পাইছো ক্যান্ডিডেট এগৰাকীয়ে শেয়াৰ কৰিছে তো ৰিচিডিউলৰ ডেটখিনি আমি চাই লওঁ আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰিব লগতে কাউন্সেলিং হলে কেতিয়া যাব লাগিব আৰু ক্লাसेस কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সকলোবোৰ এই PDF খনত আছে তো আপডেটটো দিবলৈ আহিলো তো প্ৰথমে PDF খন আমি ডাউনলোড কৰি PDF খনত কি আছে ন প্ৰথমে চাই লওঁ তাৰ পিছত আপোনালোকক নেক্সট প্ৰসেস খিনি জনাই আছো তো PDF ফাইলখন ওপেন কৰিলে আপোনালোকে এনে ধৰণে পেজ ওপেন হ'ব ইম্পৰ্টেন্ট ডেটছৰ যেহেতু নোটিফিকেশনখন আহিছিলে তো 25/9/2024 যেহেতু আহিছিলে কিন্তু শো কৰিছে কালি সন্ধিয়া তো VKNIL স্কুল অফ নাৰ্ছিং পংকা গ্ৰান্ড নুমলীগড় গোলাঘাটৰ পৰা যেহেতু আপোনালোকে অনলাইন কৰিছিলে NRL ৰ বাবে VKNIL ৰ বাবে তো তেওঁলোকক কৈছো তো this is to inform all the candidates who have applied for admission into 3 years general nursing and midwifery GNM course at VKNIL School of Nursing that the provisional merit list and counseling come admission date is rescheduled as follows তো reschedule কৰা হৈছে আগৰ ডেটটো আপোনালোকে পাহৰি এটা নতুন ডেট দিছে যেহেতু পাবলিকেশন অফ প্ৰভিজনাল মেৰিট লিষ্ট তো পাবলিশ কৰিব প্ৰভিজনাল মেৰিট লিষ্টখন 15 অক্টোবৰ 2024 ত পূজাৰ পিছত আপোনালোকৰ পাবলিশ কৰিব আৰু কাউন্সেলিং হ'ব 18 তাৰিখ তাৰ 3 দিনৰ পিছতে আপোনালোকৰ কাউন্সেলিং হ'ব আৰু তাৰ 3 দিনৰ পিছত আপোনালোকৰ কোৰ্সসমূহৰ ষ্টাৰ্ট হ'ব বুলি ইয়াতে দিয়া আছে আৰু যোন সকল ক্যান্ডিডেট সিলেক্টেড হ'ব তেওঁলোকে অৰিজিনাল ডকুমেন্টখিনি নিব লাগিব ভেৰিফিকেশনৰ বাবে মেডিকেল এক্সামিনেশন এন্ড কাউন্সেলিং কাম এডমিশন তো মেডিকেল এক্সামিনেশন তো তাতে আপোনালোকক যোন দিনাখন ভেৰিফিকেশন হ'ব বা কাউন্সেলিং হ'ব হেদিনাখনে কৰোৱা হ'ব তো আপোনালোকে এক্সট্ৰাকৈ মেডিকেল সাৰ্টিফিকেট নিব নালাগে তেওঁলোকৰ ফালৰ পৰা সকলোবোৰ সুবিধা কৰি দিব তো অৰিজিনাল ডকুমেন্টছ খিনি যোনখিনি অনলাইন কৰোতে আপোনালোকে ব্যৱহাৰ কৰিছিলে হে গুটেখিনি উলিয়াই লব সময় থাকোতে টাইম অলপ পাইছে PRC হক ডমিসাইল হক ইনকাম সাৰ্টিফিকেট হক সকলোবোৰ উলিয়াবলৈ টাইম পাইছে তো উলিয়াই লব আৰু আপোনালোকৰ 15 অক্টোবৰ তাৰিখে মেৰিট লিষ্টখন লাভ কৰিব আমি চেনেলৰ আপডেটখিনি দি দিম তো আৰু কাউন্সেলিংৰ বাবে ডকুমেন্টখিনি কলোৱে আপোনালোকে অনলাইনত যোনখিনি ব্যৱহাৰ কৰিছে গুটেখিনি অৰিজিনাল লগতে জেৰক্স কপিও নিব লাগিব তো এনে ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ বাবে ওয়েট কৰিব ধন্যবাদ